ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। এই আগষ্ট মাহটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এক টাৰ্ণিং পইণ্ট হ'ব পাৰে। এটা ডাঙৰ পৰিৱৰ্তন আহিবলৈ গৈ আছে। সঁচাকৈ ভাগ্য আপোনাৰ সলাই দিব পাৰে, পৰিয়ালত সুখ শান্তি আহিব পাৰে, কিন্তু এটা ভুলৰ কাৰণে এই সকলোবোৰ নষ্ট হৈ যাব পাৰে। প্ৰিয় দৰ্শক, প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষা, পাৰিবাৰিক সকলোৰ ক্ষেত্ৰত এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকে জানিব পাৰিব। পোনপ্ৰথমবাৰৰ বাবে যদি আপোনালোকে আমাৰ ইউটিউব চেনেলত আহিছে, ভিডিঅ'বোৰ যদিহে ভাল লাগে লাইক এটা কৰি দিব, কাৰণ আপোনালোকৰ লাইকে আমাক নতুন নতুন কণ্টেণ্ট বনাবলৈ উৎসাহিত কৰে। আৰু লগতে প্ৰিয় দৰ্শক, কুম্ভ ৰাশিৰ মানুহ কেনেকুৱা হয় সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈছোঁ, তাতে গৈ এই ভিডিঅ'টো চোৱা শেষ হোৱাৰ পাছত চাব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভণি কৰোঁ। গছৰ ডালৰ পাত এটা সৰি গ'লে গছডাল বেয়া নহয়। ঠিক তেনেদৰে আজি আপোনাৰ বাস্তৱ জীৱনটোত যদি ঘাত প্ৰতিঘাতৰ মাজেৰে ঘাত প্ৰতিঘাতৰ দুখৰে পাৰ হৈ আছে, তেনেহ'লে এইটো নাভাবিব যে আপোনাৰ আহিবলগীয়া দিনটো যে বেয়া হ'ব। কালিৰ দিনটো যি হৈছে সেইটো বাদ দিয়ক, আজিৰ দিনটো ধুনীয়া কৰক, কাৰণ কালি যিটো হৈছে আজি যি সেইটোৱে হ'ব তেনেকুৱা কথা নহয়। ওম নমঃ শিৱায়। স্বাস্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে যত্ন ল'ব লাগিব, কাৰণ আপুনি যাক ভাল পায় সেইজনে হৈছে আপুনি। কাৰণ আপুনি যেতিয়ালৈ আপোনাৰ নিজক ভাল নাপাব, নিজক কেয়াৰ নকৰিব, নিজৰ লাইফষ্টাইলটো চেঞ্জ নকৰিব, তেতিয়ালৈ আন কোনোবা ব্যক্তিয়ে আপোনাক ভাল নাপায়। যেতিয়া আপুনি কৰিব পাৰিব, ছাকচেছফুল হ'ব পাৰিব, তেতিয়া আপোনাৰ হাতত সকলো মানুহ থাকিব। আৰু যেতিয়ালৈ আপুনি জিৰ' হৈ আছে, তেতিয়ালৈ আপোনাৰ হাতত কোনো নাথাকিব। এয়ে সত্য, বাস্তৱ। এই মাহটোত বহুত কষ্ট হ'ব পাৰে কুম্ভ ৰাশিৰ লোকসকলৰ। নতুন সুযোগ আহিব, কিন্তু চিন্তা চৰ্চাৰ ক্ষেত্ৰত বহুত কষ্ট পাব পাৰে। কাৰণ চিন্তা দুই প্ৰকাৰ, নিগেটিভ আৰু পজিটিভ। পজিটিভ আহিলেও কিন্তু নিগেটিভে কেতিয়াবা আপোনাৰ মনটো খুলি খায়। হয়, যি কাম বহুদিন ধৰি ৰৈ আছিল, আবদ্ধ হৈ আছিল, সেইবোৰ লাহে লাহে আগবাঢ়িব ধৰিব। কিন্তু সফলতা লাভ কৰিবলৈ গ'লে ধৈৰ্য ধৰিব লাগিব। নিজক গ'ল, ষ্ট্ৰেটেজি, প্লান, সকলোবোৰ একচন লৈ আগবাঢ়িবলৈ লাগিব। চৰকাৰী যিসকলে চাকৰি কৰি আছে তেওঁলোকে নতুন দায়িত্ব লাভ কৰিব পাৰে। জুলাইতকৈ আগষ্ট মাহত আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু দাম্পত্য জীৱনত প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি দূৰ হ'ব। বিবাহিত জীৱন আত্মবিশ্বাস বাঢ়িব। অবিবাহিত লোকসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে আনন্দময় হৈ থাকিব। স্বাস্থ্য চাবলৈ গ'লে ভালে থাকিব। ওম নমঃ শিৱায়। বিশেষকৈ যিসকলৰ দাঁতৰ ইছ্যু আছে তেওঁলোকে বিশেষকৈ এই মাহত সাৱধান হ'ব লাগিব। আৰু লগতে পেটৰ সমস্যা, জ্বৰ, গেষ্ট্ৰিকৰ সমস্যাও আগুৰি ধৰিব পাৰে এই মাহটোত। বিশেষকৈ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টিত আপোনালোকে ভাল খবৰ পাব। ধনৰ স্থানত শনিৰ দৃষ্টি থকাৰ কাৰণে কিন্তু শনিৰ ফালৰ পৰা যথেষ্ট ছেফটি পাব আপুনি। শনিৰ দশম দৃষ্টি আহি আছে ইনকামৰ ঘৰত। এটা সঁচা কথা, এই কেতুৰ স্থিতি ভাল নহয়, কিন্তু ব্যৱসায়ৰ ঘৰত নিজৰ ব্যৱসায় পাৰ্টনাৰৰ সৈতে ব্যৱসায় কৰাত অলপ প্ৰব্লেম দিব পাৰে। ভাগ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে গাড়ী মটৰ সুখৰ ক্ষেত্ৰত ভাল দেখা পাব পাৰে এই মাহটোত। দ্বাদশ ঘৰত শুক্ৰৰ গ্ৰহৰ ভাগ্যৰ স্থানত থাকিব পাৰে। আপোনালোকক কঠোৰ পৰিশ্ৰম কৰাব, লগতে এক্সট্ৰা মেহনত কৰিব লাগিব। শুক্ৰ গ্ৰহটোৰ কাৰণে ছেভিংছৰ ক্ষেত্ৰত ভাল হ'ল। যদি আপোনালোকে ধৰ্মকৰ্মৰ ক্ষেত্ৰত এষ্ট্ৰলজি পঢ়ি আছে বা লগতে ইউটিউবৰ লগত জড়িত হৈ ইনকাম কৰি আছে, তেনেহ'লে ভাগ্যই আপোনালোকক ছাপৰ্ট দিব। লগতে পিতা গুৰুৰ পৰা যথেষ্ট ছাপৰ্ট, প্ৰেৰণা, উৎসাহ পাব। কিন্তু বিশেষকৈ চাবলৈ গ'লে এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ দেউতাকৰ লগত ভাল এটা সম্পৰ্ক
থাকে যদিও এটা যিহেতু দেউতাকৰ লগত টান থাকে, এটা ভাল এটা সম্পৰ্ক থাকে, কিন্তু হ'লেও মনৰ কথাবিলাক ইমান এটা ফ্ৰী নহয় দেউতাকৰ লগত। প্ৰায়ভাগ মই দেখিছোঁ মানে সমাজত ফ্ৰী হ'ব লাগে, নিজৰ মাৰ লগত যেনেকৈ ফ্ৰী তেনেকৈ দেউতাৰ লগতো আমি ফ্ৰী হ'ব লাগে। কৰ্মৰ ক্ষেত্ৰত ভাল, কিন্তু ধৰ্মৰ ক্ষেত্ৰত যিহেতু শাওণৰ মাহ, এইবাৰ শাওণৰ মাহটো 5টা সোমবাৰ পৰিছে, সেয়েহে যিকোনো এটা সোমবাৰ সময় উলিয়াই শিৱ মন্দিৰ যাওক, লগতে মনৰ আশা পূৰণ কৰিবলৈ মনটো শ্ৰদ্ধাৰে লগতে শান্তসুস্থ হৈ পৰিষ্কাৰ কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি মনটো পৰিষ্কাৰ কৰি মন্দিৰ যাওক। আপোনাৰ যিটো আশা আছে সেই আশা নিশ্চয় পূৰণ হ'ব। লাভ ৰিলেশ্যনশ্বিপত জানো আহকচোন, আৰু বৈবাহিকৰ ক্ষেত্ৰত আগষ্ট মাহটো কেনেদৰে পাৰ হয়। লাভ ৰিলেশ্যনশ্বিপত শত্ৰুৰ আগমন হোৱাটো স্বাভাৱিক, কিন্তু ৰাহুৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকৰ ৰিলেশ্যনশ্বিপত কনফিউজ ভাৱ আহিব। 2 তাৰিখৰ পাছলৈ মংগলৰ যেতিয়া স্থিতি আহিব লাভ ৰিলেশ্যনশ্বিপত কমিটমেণ্ট বাঢ়িব যদিও লাভ ৰিলেশ্যনশ্বিপত খং ৰাগবোৰ বেছি দেখা পোৱা গৈছে। প্ৰিয় দৰ্শক, খং ৰাগবোৰ কমাবলৈ চেষ্টা কৰিব। খঙে মানুহক ধ্বংস কৰে, নষ্ট কৰে। সেয়েহে প্ৰিয় দৰ্শক, খংবোৰ যিমান পাৰে সিমান কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব। ধৈৰ্য ধৰি চলিব পাৰে, তেনেহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। লাভ ৰিলেশ্যনশ্বিপত যিসকল অলৰেডি বিবাহিত হৈছে তেওঁলোকৰ মনত বিৰক্তি ভাৱ আহিব পাৰে। কিমাননো আৰু সংসাৰ কৰিম, ইমানখিনি কৰাৰ পাছতে, ইমান কাম বন কৰাৰ পিছত, ফেমিলিৰ কাৰণে জান দিয়াৰ পাছতো আমিয়ে কষ্ট পাওঁ, ময়ে কষ্ট পাওঁ, মোৰে নাম নাথাকে, তেনেকুৱা ধৰণৰ কনফিউজ ভাৱ আপোনাৰ মনত আহিব পাৰে মাইণ্ডছেটত। মোৰ হাজবেণ্ডে কিয় এনেকুৱা হ'ল, মোৰ ৱাইফে এনেকুৱা কিয় হ'ল, এনেকুৱা ধৰণৰ মনৰ চিন্তাই আপোনাক আগুৰি ধৰিব। এইখিনি সময়ছোৱাত আপোনালোকৰ অহাটো স্বাভাৱিক, কাৰণ মনটোৱে চঞ্চল হয়। আপোনাৰ নহয় দে, প্ৰত্যেকজন মানুহৰে মটিভেশ্যন হয় আৰু ডিমটিভেশ্যনো হয়। সেয়েহে প্ৰিয় দৰ্শক, ইমান চঞ্চল নহ'ব। যিটো আছে ভগৱানে আপোনাক দিছে সেইটোতে সন্তুষ্ট হৈ থাকি থাকক। ধৈৰ্য ধৰিব লাগিব আপুনি। এটা ৰিলেশ্যনশ্বিপ, সেয়া লাগিলে বন্ধুত্বই হওক, পৰিয়ালৰ ক্ষেত্ৰতে হওক, লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, কাপোলৰ ক্ষেত্ৰতে হওক, এটা ৰিলেশ্যনশ্বিপ চলাবলৈ লাগিলে বহুত ধৈৰ্য ধৰিব লাগিব আৰু অতীতবোৰ পাহৰিব লাগিব। যদি আপুনি পাহৰিছে, আপোনাৰ হাজবেণ্ডে বা আপোনাৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে পাহৰা নাই, তেওঁকো পাহৰাব পাৰিব লাগিব। আপুনি তেনেকুৱা তেখেতক কৰিব পাৰিব লাগিব। মানে এইটো ক'ব বিচাৰিছোঁ, বুজাব পাৰিব লাগিব। 17 তাৰিখৰ পাছত কিন্তু ইমান এটা ভাল নহ'ব লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত। ৰবিয়ে আপোনালোকৰ ৰাশিত আহিব। লাভ ৰিলেশ্যনশ্বিপত আপোনালোকক ইগ' এটা লৈ আহিব সম্পৰ্কত। সেয়ে ইগ'বোৰ কম বেছি পৰিমাণৰ মানুহৰ মাজত থাকে, সেই ইগ'বোৰ আঁতৰাব লাগিব। এতিয়া আমি জানো আহকচোন, ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সাধাৰণ শিক্ষা উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব। সাধাৰণ শিক্ষা উচ্চ শিক্ষাৰ ক্ষেত্ৰত মধ্যম থাকিব। যিসকলে উচ্চ শিক্ষা কৰি আছে তেওঁলোকৰ মাজত চেলেঞ্জ ভাৱ আহিব পাৰে। সেয়ে খোজে প্ৰত্যেকটো মানুহৰ মাজতে চেলেঞ্জ থাকে, সেয়ে আপোনাৰ লাইফতো আহিব। আৰু যিসকলে সাধাৰণ শিক্ষাৰ লগত জড়িত হৈ আছে, মানে সাধাৰণ শিক্ষা হৈছে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে, তেওঁলোকৰ মাজত কম্পিটিশ্যন আহিব, কিন্তু ভালে থাকিব। প্ৰিয় দৰ্শক, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰিছোঁ। আগষ্ট মাহটো যাতে আপোনালোকৰ ভালধৰণে পাৰ হওক তাৰে কামনা কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।